হেৰুৱালো সেইজনকতো আকৌ ঘূৰাই পোৱা নাযায় কিন্তু তেখেতৰ বিষয়ে যেতিয়া কিছু শুনা যায় তেতিয়া হ'লেও অলপ হ'লেও দুখটো কমা যেন লাগে তো আপোনালোকে ভাবিছে হৰে কৃষ্ণ সাধুৱে কেনেকৈ ক'ব আপোনালোকে সকলো সন্দেহ দূৰ কৰিব চেষ্টা কৰিব তো জুবিন ফেন ক্লাব কেতিয়া হৈছে মই নাজানো কিন্তু আপোনালোকে বোধ হয় বহু এতিয়া সকল কোন প্ৰথম জুবিন ফেন ক্লাব কেতিয়াৰ পৰা আৰম্ভ হৈছিল কিমান চনত 2008 তো মইতো 94 পৰা জুবিন গাৰ্গ জানো তো আপোনালোকে মোক চিনিয়ৰ আপোনালোকে পিছত তো আমি তেতিয়া কলেজত পঢ়ি আছিলোঁ মই কটন কলেজত তেতিয়া 94 তেতিয়া প্ৰথম অনামিকা কেছেট ওলাইছিল তাৰপিছত মায়া তাৰপিছত পাখি তাৰপিছত মোৰ সম্পৰ্কটো হেৰাই গ'ল মই ইস্কনত আহি গ'লো তো পিছৰখিনি মই নাজানো তো আগৰখিনিলৈকে মোৰ সম্পৰ্ক আছিল আৰু একচুৱেলি কেতিয়াবা ব্যক্তি যিজন থাকে থকাৰ সময়ত অনুভৱ কৰা নাই যে ইমান ডাঙৰ আজি গুচি যায় তেতিয়া গম পোৱা যে বাপ ইমান ডাঙৰ এজন ব্যক্তি আছিল তো যাই হওক মোৰ সংগীতটো খুব প্ৰিয় আছিলে কিন্তু মইতো ইমান ডাঙৰ সংগীতকাৰ নহয় আৰু জুবিন গাৰ্গ ডাঙৰীয়াক আমি বহুতবাৰ ওচৰৰ পৰা পাইছোঁ আমাৰ ইস্কন মন্দিৰত আহিছিলে ৰবিবৰীয়া প্ৰীতি ঘোষ বা আমাৰ ৰাধা জন্মাষ্টমী ৰথযাত্ৰা এই অনুষ্ঠানবিলাকত তেখেতে আহে আৰু মোৰ মনত বহুত ইচ্ছা আছিলে যে জুবিন দাক গৈ কম নেকি মই অকণ বৰগীত এটা গাওঁ কিন্তু তেখেত ইমান ডাঙৰ মানুহ তেখেতৰ ওচৰত যোৱাৰ সাধ্য নাই সাহস নহয় আমিতো সৰু মানুহ আমি কেনেকৈ যাম এবাৰ মন্দিৰত আহিছিলে তো মন্দিৰত যেতিয়া আহিলে তেতিয়া কথা পতাৰ সাহস নহ'ল দূৰৰ পৰাই চাইছোঁ ইস্কন গুৱাহাটীত মই আছিলোঁ তেতিয়া তো কথা পাতিব নহ'ল আৰু দূৰৰ পৰাই চালোঁ অলপ ডাঙৰ মানুহক অলপ ভয় লাগে তো যাই হওক তেখেতৰ বহুত কণ্ট্ৰিবিউশ্যন আছে সমাজৰ কাৰণে তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন যিটো বৰঙণি সেইটো আমি অকণমান চৰ্চা কৰিম আৰু মই যিহেতু ইস্কনৰ এজন সদস্য মোক প্ৰচাৰ কৰাৰ কাৰণে বেলেগ বেলেগ দায়িত্ব দিছে আৰু যিহেতু মই অসমত থাকোঁ শংকৰ মাধৱৰ ভূমিত থাকোঁ আৰু আমাৰ আৰম্ভণিতে তেখেতসকলে আমাৰ গুৰুজনা গতিকে তেখেতসকলৰ যি বৰগীত সেইবিলাকৰ প্ৰতি মোৰ বহুত আসক্তি আছিলে এতিয়াও আছে আৰু মৃত্যু পৰ্যন্ত নেযায়তো তো সেইকাৰণে মই ভাবিছিলোঁ বৰগীত কেনেকৈ শিকিম তো কোনে শিকাব তো লাষ্টত উপায় নাপায় ইউটিউবত গ'লোঁ আৰু তেখেতৰ যিবিলাক বৰগীত বহুত গীত আছে তো ইমান ধুনীয়াকৈ গাইছে আৰু মইতো তেনেকৈ গাব নোৱাৰোঁ কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰোঁ উদ্দেশ্য হৈছে মানুহক যাতে যিমানে ভগৱানৰ লগত তেওঁলোকৰ যিটো সম্পৰ্ক হেৰাই যোৱা সম্পৰ্কটো আমি আকৌ যুক্ত কৰিব পাৰোঁ সেইকাৰণে গাওঁ আজিও এটা তেওঁ গোৱা গীতেৰে মই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ আৰু এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে অকল অসমতেই নহয় গোটেই ভাৰতবৰ্ষত বা আন্তৰ্জাতিক পৰ্যায়ত গুৰুজনাৰ শিক্ষাক ইমান আগুৱাই লৈ যোৱা তেনেকুৱা এজন দ্বিতীয়জন ব্যক্তি অফক'ৰ্চ আৰু আছে ভূপেন হাজৰিকা আছে কিন্তু আমাৰ সময়ত আমি দ্বিতীয়জন দেখা নাপাওঁ এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে তো যিহেতু সদায় তেনেকুৱা সকলো হ'ব নোৱাৰে তেনেকৈ চেষ্টা কৰিলেও হ'ব নোৱাৰে আৰু বহুতৰ মাজত এনেকুৱা এজন আহে তো আহি তেওঁলোকৰ কিবা কৰণীয় থাকে কৰি থাকি গুচি যায় আৰু কোনোবা এজন ভক্তই কৈছিলে এজন ব্যক্তি আপুনি কিমান ধনী কেনেকৈ গম পাব বোলে বেংকত বহুত টকা আছে সেইটোৰে নহয় এজন ব্যক্তি কিমান ধনী আছিলে সেইটো কেনেকৈ গম পাব তেওঁ জীয়াই থাকোঁতে কিমানজনৰ মন আৰু হৃদয় কিনিলে ক্ৰয় কৰিলে সেইজনেই ধনী ব্যক্তি আজি 15 লাখ মানুহ 15 লাখ কাৰেক্ট না মই বলতো তো আমি সৰুৰ পৰা ডাঙৰ হৈছে আমি কেতিয়াও দেখা নাই যেনেকৈ কোনোবা ঢুকালে আত্মীয় স্বজনবিলাকে কৰে এনেকুৱা অনুষ্ঠান মই গুৱাহাটীৰ পৰা ঘূৰিছোঁ আপ টু খাৰুপেটীয়ালৈ কিবা কাৰণত মই যাব লগা হৈছিলে মই দেখিছোঁ খাৰুপেটীৰ নিচিনা ঠাই তাতে মানে শ্ৰদ্ধাঞ্জলি দি আছে কেন ইউ ইমাজিন
মই ৰাতিপুৱাই আহিছোঁ ৰাতিপুৱা যদি মই ৰাতিপুৱা উঠিছোঁ গুৱাহাটী ইস্কন গুৱাহাটী মন্দিৰত আছিলোঁ মই ৰাতিপুৱা যে উঠিছোঁ মই ভাবিছোঁ আৰে আৰু 8টা বজাত উঠিছোঁ মই ভাবিছোঁ জুবিন গাৰ্গ গানটো বহুত ভক্তিমূলক গীত গাইছিলে সেইবিলাক বজালে ভাল নেকি এনেকৈ ভাবিছিলোঁ লগে লগে ৰেকৰ্ড বাঢ়ি আছে ও পক্ষী ৰয়া যায় পক্ষী ৰয়া যায় জুবিন গাৰ্গ গানৰ গীতটো বাঢ়ি আছে মই ভাবিছিলোঁ যে গালে ভাল বাঢ়ি আছে তো গুৱাহাটীৰ পৰা মই যিমান দূৰ আহিছোঁ আহি খাৰুপেটা পৰ্যন্ত ঘূৰিছোঁ কলেগাঁও হৈ সকলোতে মই দেখিছোঁ সেইকাৰণে সেইজনে ধনী ব্যক্তি যিজনে মানুহৰ মন কিনিব পাৰিছে হৃদয় কিনিব পাৰিছে তো আপোনালোক যিহেতু জুবিন গাৰ্গৰ অনুৰাগী আপোনালোক মই এটা প্ৰশ্ন যদি কৰোঁ বেয়া পাব নেকি নিশ্চয় বেয়া নাপাব আপোনালোকৰ হিয়াৰ অংটো সকলোৰে তো জুবিন শব্দৰ অৰ্থটো কোনোবাই ক'ব নেকি ওকে এটা জাতিৰ তলোৱাৰ আৰু কোনোবাই ক'ব Actually, Zubin is a Persian word. আৰু এটোৰ অৰ্থটো হৈছে that touch the sky. এটো আকাশক স্পৰ্শ কৰে কেনে না মানুহৰ লগত মিলিছে না অলপ this is one meaning আৰু এটা meaning হৈছে one is respectable যিনে সকলোৱে সন্মান কৰিব লাগে সন্মানৰ যোগ্য এটো ক'ব নালাগে না মই জেনেৰেল সদায় কওঁ যে one should not demand respect one should command respect demand and command দুইটাৰ মাজত ডিফাৰেন্স আছে ডিমান্ড মানে হৈছে মই তোৰ যোগ্য নহয় মই বিচাৰি আছো মোক সন্মান কৰ আৰু কমান্ড মানে হৈছে মই বিচৰা নাই তথাপি মানুহ মোক সন্মান কৰি আছে দিস ওয়ান মিনিং আৰু এটা হৈছে ৰাইচিয়াছ মানে হৈছে যে ন্যায় পৰায়ণ যে ন্যায়সংগত কথা কয় আমি সকলোৱে জানো একো স্পষ্টবাদী ভাল লাগিলে কৈ মুখামুখি কৈ দিব খেল এইবিলাক আৰু বেটি নাই কাৰণ না মই চাইছোঁ তেনেকৈ মিলে কেনে মানুহজনৰ লগত নামৰ মিল খান আছে and also in the Persian mythology তাতে এটা ক্যাৰেক্টাৰ এটা আছে তাতে কৈছে one who is a very powerful leader fighter যি সাহসী যাক ভয় নকৰে আৰু আমি এইটো কোৱালিটি দেখা পাইছোঁ যে অসমতে সকলোৱে জানে ইজ ফিয়াৰলেছ even আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ নিজে কৈছে ৰজাৰ দৰে আছিলে বোলে লিভিং জাষ্ট লাইক এটাকে মই মিলাই কিনে চালোঁ নামৰ লগত সেইকাৰণে তেওঁৰ একচুৱেলি জন্মগত নাম জীৱন বৰঠাকুৰ কাৰেক্ট না পিছত তেওঁ জুবিন গাৰ্গ তেওঁৰ গোত্ৰ আৰু আমি যেটো 94 ত পঢ়ি আছিলোঁ তেতিয়া আমাৰ ফ্ৰেছাৰ্ছ ফেষ্টিভেল যদি কলেজৰ কিবা যদি অনুষ্ঠান হয় তাত জুবিন গাৰ্গ ডাঙৰে নাহিলে নহ'ব কাৰেক্ট না আমি যেটো তেতিয়া আছিলে আৰু তেতিয়াতো জানি কলেজৰ ষ্টুডেণ্ট মানে কাৰ গান শুনিব কাৰ গান গাব কাৰেক্ট না গতিকে মই ব্যতিক্ৰম নহয় আপোনালোকে বুজি পাইছে আজি যদি হৰে কৃষ্ণত আহিছোঁ ইস্কনত আহিছোঁ যেটো আজি সুযোগ এটা পাইছে কাৰণে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত এইবিলাক কথাই শ্বেয়াৰ কৰিব নোৱাৰো চুবৰ লগত কাৰেক্ট না আজি সুযোগ পাইছে কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো তেতিয়া অনামিকাৰ পিছত ওলাইছিলে মায়া তো আমিতো জানো সকলোৱে বাথৰুম ছিংগাৰ বাথৰুমত চবেই গাই চিঞৰি তো মই গাইছিলোঁ এতিয়া হৰে কৃষ্ণত আহি গ'লো না এতিয়া এইবিলাক গান গাব নোৱাৰো এতিয়া কি কৰিম এতিয়া এইবিলাকতো চলি থাকে না এইটোতো এনেতো মচি পেলাব পৰা বস্তু নহয় না মচি পেলাব পাৰিব আমাৰ যিটো আগৰ পূৰ্ব সংস্কাৰ এইটো মচি পেলাব নোৱাৰি মই বোলে কি কৰোঁ এতিয়া তাৰপিছত দেখিলোঁ ভাবিলোঁ ঠিক আছে তেওঁৰ টিমবিলাক মই এটা কাম কৰোঁ হৰে কৃষ্ণ মহামন্ত্ৰত কম্প'জ কৰি দিওঁ গাবতো লাগিব এতিয়া তাৰপিছত মই কি কৰিলোঁ মই সেই যিকেইটা শুনিছিলোঁ আগতে মই হৰে কৃষ্ণ কীৰ্তন আমাৰ যিটো হৰে কৃষ্ণ মহামন্ত্ৰ আমি কীৰ্তন কৰিছোঁ তাতে মই কম্প'জ কৰিলোঁ কৰি মই অকলে অকলে গাই থাকোঁ তো যিহেতু আপোনালোক জুবিন গাৰ্গ অনুৰাগী আপোনালোকৰ আনন্দৰ কাৰণে এটা গাই দিম নেকি তো তেখেতে যিমানবিলাক গীত লিখিছে গীতবিলাকৰ এটা শব্দ
সেইটো শব্দ ভাগৱত গীতাৰ এটা শ্লোকৰ লগত মিল আছে। ভক্তবিলাকেতো জানিব, আপোনালোকে কোনোবাই জানে নেকি? ভাগৱত গীতাৰ এটা শ্লোকা আছে, শ্লোকাত ভগৱানে এই শব্দটো উল্লেখ কৰিছে আৰু সেই শব্দৰ লগত তেওঁৰ গীতবিলাকৰ বহুত মিল আছে। সেই শব্দটো হৈছে মায়া। আৰু এইখন তেখেতে নিজেই কৈছে, সেইকাৰণে বাজি আছিলে, মই শুনিছিলোঁ মায়া বুলি, কাৰেক্ট না? তো আৰু তেখেতে যিটো গীত গাইছিলে, মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া, প্ৰশ্ন এটা আছিলে, হিয়াৰ্ছ এ কুৱেশ্যন, এই যে মায়া সঁচাকৈ দেখিবলৈতো খুব ভাল লাগে, ভেৰি এট্ৰেক্টিভ, কিন্তু এইটো সঁচা হয় জানো? ইজ ইট ৰিয়েলিটি? ইট ইজ এ কুৱেশ্যন। তো সেই প্ৰশ্নৰ উত্তৰ ভাগৱতত দিছে, মই অৱশ্যে ক'ম আপোনালোকক। তো তাৰে আগতে মই মায়া গীতৰ সুৰত মই হৰে কৃষ্ণ মহামন্ত্ৰৰ পৰা আপোনালোকক শুনাইছোঁ। মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া। This song. Hare Krishna 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 Hare 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 Rama 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 Hare 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 Krishna Hare Krishna 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 Hare Hare. So I try to spiritualize this tune in Krishna consciousness. আর ভগৱানৰ নাম ভাগৱতত লিখা আছে, যিকোনো প্ৰকাৰে যে ভগৱানৰ নাম লোৱা হয়, ইভেন ফৰ মিউজিকেল পাৰপাছ, আৰু কোনোবা যদি ইটিকিং কৰি কেনে অৱহেলা কৰি যিকোনোভাৱে যদি ভগৱানৰ নাম লোৱা হয়, ভাগৱতত উল্লেখ কৰা আছে বেনিফিট পায়। সেইকাৰণে আমাৰ ভাৰতৰ সংগীতত এইটো আমাৰ এইটো ব্যৱহাৰ কৰে। কৃষ্ণক লৈ গীত বহুত আছে, ইভেন বলিউডত গীত আছে, কৃষ্ণ you are the greatest musician of this world. So this accepted. But যিকোনো for musical entertainment, for negligence, for making joke, whatever way, if chant the holy name, he will get benefit. তো তেখেতৰ মনত এটা বহুত প্ৰশ্ন আছিলে মায়াক লৈ, কাৰেক্ট না? তো মায়া শব্দটোৰ অৰ্থ জানে নেকি আপোনালোকে কোনোবাই? হোৱাট ইজ মিনিং অফ মায়া? জানে আপোনালোকে মায়া শব্দৰ অৰ্থ? য়েছ, কাৰেক্ট, বন্দেজ, বান্ধন। আৰু কোনোবাই ক'ব? কাৰণ যিহেতু আপোনালোক অনুগামী, সেইকাৰণে ভাল পাব সকলোৰে কাৰণে। ইটছ ৰিলেটেড টু এভৰিৱান। মায়া শব্দটো ইটছ এ সংস্কৃত ৱৰ্ড। মায়া শব্দটো কি হয়? অসমীয়াটো মায়া আছে, বিকজ যিহেতু সংস্কৃত ইজ দ্য অৰিজিন অফ অল লেংগুৱেজ, সেইকাৰণে মায়া শব্দটো আমাৰ অসমীয়া ভাষাটো আছে, কাৰেক্ট না? তো বাট মায়া ইজ এ অৰিজিনেলি ইট ইজ এ সংস্কৃত ৱৰ্ড। তাৰ মানে হৈছে যদি মায়া শব্দটো ভেদ কৰে, যে দুটা ভাগত ভাগ কৰি দিয়ে, দুটা চিলেবলত ভাগ দিয়ে, মা ইয়া, মা মানে নহয়, ইয়া মানে যা মানে যিটো নহয় সেইটোকে সঁচা বুলি ভাবটোকে মায়া। সেইকাৰণে মায়াৰ সংসাৰ বুলি কয়। এই প্রাণ গোপাল পাতিলা মায়ারে খেলাম খেলি মোর গোপাল। শুনিছিলেন পঢ়ে? মায়া আমি লোকগীত শুনিছিলোঁ। তো সেইকাৰণে ভাগৱত গীতাত ভগৱানে 7 চেপ্টাৰ ভাৰ্চ নম্বৰ 14, আপোনালোকে আমাৰ গীতা লৈ ল'ব। তো গীতাত লিখা যে 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ শ্লোকা, যিহেতু তেখেতেও মায়াক লৈ গীত গাইছিলে, গতিকে আজিৰ দিনটোত আমি এটা তেখেতৰ কাৰণে তেখেতৰ নতুন যাত্ৰা, নিউ জাৰ্নি, নতুন যাত্ৰা যাতে মংগলময় শুভময় হয়, সেইকাৰণে আমি এটা ভাগৱত গীতাৰ শ্লোকাতে গাম। আপোনালোকে মোৰ লগত ক'ব। শ্ৰী ভগৱান বাচা দেবী সা গুণময়ী মম মায়া দুরত্যয়া মাম ইব য়ে প্রপদ্যন্তে
माया में त्वं तरन्ति ते। तो भगवाने কৈছে ভগৱানৰ যে মায়া হৈছে ভগৱানৰ বহিৰংগ শক্তি এক্সটাৰ্নাল পটেন্সি আৰু এটা দৈবী মানে হৈছে ইট ইজ ট্ৰান্সেন্ডেন্টাল আৰু ভগৱানৰ যে মায়া শক্তিক এটা কোনো অতিক্ৰম কৰিব নো ক্যান ওভাৰকাম মায়া কিন্তু তো ভগৱানে কৈছে যিসকলে মোৰ শৰণাপন্ন হ'ব যিসকলে মোৰ শৰণাগত হ'ব তেখেতে অতি সহজে মোৰ মায়া শক্তিক অতিক্ৰম কৰিব পাৰিব আৰু যেটো অকমান ভাগৱতত সকলে স্বীকাৰ কৰিলে ভাগৱতৰ যেটো প্ৰথম শ্লোকা তো ভাগৱতৰ প্ৰথম শ্লোকত কৈছে তেজু वारी মৃদং यथा ত্ৰিশব অমৃষা যেনেকৈ কেতিয়াবা পানী জুই পৰি মাটি থকা যেন লাগে প্ৰতিবিম্ব দেখিলে মাটি থকা যেন লাগে আৰু অগ্নিৰ মাজত কেতিয়াবা পানী থকা যেন পৰিলক্ষিত হয় কিন্তু আমি সকলোৱে জানো যে অগ্নিৰ ভিতৰত পানী নাথাকে আৰু পানীত মাটি নাথাকে কিন্তু পৰিলক্ষিত হয় ঠিক তেনেকৈ এই জগতখন তিন গুণৰ প্ৰভাৱত এই জগতখন যদিও সঁচা নহয় কিন্তু সঁচা বুলি পৰিলক্ষিত হয় এনেকৈ ইট এপিয়াৰ্ছ টু বি ট্ৰু তো সেইকাৰণে একফালে জুবিন গাৰ্গ ডাঙৰীয়াৰ তেওঁৰ গীতসমূহৰ মাধ্যমেৰে এই জগতৰ যিটো খন্তেকীয়া স্বভাৱ স্বৰূপ সেইটো উদঙাই দিছে দ্য টেম্পৰাৰী নেচাৰ অফ দিছ মেটেৰিয়েল ৱৰ্ল্ড হ'লে গীতবিলাক যদি ভালকৈ শুনি গম পাব তো বিশেষভাৱে তেওঁৰ যিটো ইচ্ছা কৰিছিলে যে মৃত্যুৰ সময়ত মৃত্যুৰ পিছত তেওঁৰ যিটো গান বাজিবলৈ তাতে এটা এইকেইদিন প্ৰায় শুনি ধুমুহাৰ হতে মোৰ বহু জোগৰে নাচো তো ধুমুহা দিছ মেটেৰিয়েল ৱৰ্ল্ড মিনছ টাৰ্বুলেণ্ট tsunami cyclone every moment padam yet bipadam এনেকা ভাগৱতত লিখা আছে ভৌতিক জগত মানে কি হয় প্ৰতি পদে পদে কি আছে বিপদ আছে এখানে আৰু এটো এটা সময়ৰ কাৰণে বহুত যুগ ধৰি আছে তো এই কাৰণে এফালেতেও এই ভৌতিক জগতৰ যিটো খন্তেকীয়া জগত এই জগতৰ বিষয়ে গীত লিখিছে আৰু আনফালে তেওঁ যিবিলাক এই বৰগীতবিলাক গাইছে গুৰুনাম বৰগীতবিলাক গাইছে আৰু গাই কেনে তেওঁ যে পৰম সত্যৰ লগত কেনেকৈ নিজকে আমি আমাৰ সংযোগ স্থাপন কৰিব লাগে সেই কথাটো দিছে এইটো কোনো অস্বীকাৰ কৰিব নোৱাৰে কাৰোবাৰ যদি ইমান ভাল পোৱা নাথাকে তেতিয়াহ'লে এনেই গাব পাৰিব ভগৱানৰ প্ৰতি ভাল পোৱা নাথাকিলে গাব পাৰে সম্ভৱ কৃত্ৰিমভাৱে আপুনি গীতবিলাক শুনিব কিমান মন প্ৰাণ দি কেনে গাইছে হৃদয় স্পৰ্শ কৰি যায় তো সেইকাৰণে গীত আৰু বৰগীত দুইটাতে বৰমণি আছে আৰু ভগৱত গীতাত ভগৱানে কৈছে যে কোনো প্ৰশ্ন কৰিব পাৰে যে আধ্যাত্মবাদী এজন জড়বাদী মানুহৰ কিয় চৰ্চা কৰি আছে এনেকুৱা প্ৰশ্ন আহিব পাৰে কিন্তু ভগৱানে ভাগৱত গীতাৰ দশম অধ্যায়ত অৰ্জুনে প্ৰশ্ন কৰিছে কেছু ভাৱেষু তো ভগৱানে অৰ্জুনে প্ৰশ্ন কৰিছে কেছু চ ভাৱেষু চিন্তসি ভগৱান ময়া তো কেনেকৈ হে প্ৰভু মই কেনেকৈ আপোনাৰ চিন্তা কৰিম কাৰণ সকলোৱে কৃষ্ণৰ শ্যামচন্দ্ৰৰ ৰূপত চিন্তা কৰিব নোৱাৰে সকলো মানুহে ইমান এইটো ক্ষমতা সকলোৰে নাই সেইকাৰণে এই জগতৰ মানুহবিলাক কেনেকৈ ভগৱানৰ চিন্তা কৰিব পাৰে তাৰ কাৰণে কৈছে কথং বিদ্যং অহং যোগিং স্বং সদা পৰিচিন্তয়ন হে অৰ্জুনে ভগৱানক প্ৰশ্ন কৰিছে হে প্ৰভু মই কেনেকৈ আপোনাৰ সদায় চিন্তা কৰিব পাৰিম আৰু তেতিয়া ভগৱানে ভাগৱত বিভূতি যুগৰ উল্লেখ কৰিছে বিভূতি যুগ মানে অপুলেন্স অফ লৰ্ড শ্ৰীকৃষ্ণ আৰু তাতে ভগৱানে বৰ্ণনা কৰিছে এই জগতত यद्यद् विभूति मत सत्यम श्रीमद ऊर्जितम एवं तत्त एव गच्छतम मम तेजंस सम्भवम এই জগতত যিমান বিলাক ধুনীয়া বস্তু অদ্ভুত বস্তু ঐশ্বৰ্যশালী বস্তু অপুলেন্ট বস্তু যদি দেখা পায় তেনে ভগৱানে কৈছে দ্যাট ইজ এন স্পাৰ্ক অফ মোৰ স্ফুলিংগ মাতন তো কৈছে এমং দ্য মাউন্টেন্স আই এম হিমালয় আই এম মেৰু পৰ্বত এমং দ্য পাণ্ডৱস আই এম অৰ্জুনা among the luminaries I am the sun and the moon planets I am the taste of the water and the fragrance of art তেনেকৈ এই জগতৰ যিমান বিলাক অপুলেন্ট বস্তু আছে এইবিলাক যে ভগৱানৰ কি হৈছে ঐশ্বৰ্য অপুলেন্স তো তেন্তে যদি এই জগতৰ যিমান বিলাক অসাধাৰণ বস্তু যদি ভগৱানৰ স্পাৰ্ক হয় তেনেহ'লে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অসাধাৰণ প্ৰতিভা আনমেটচ টেলেণ্ট এইটো ভগৱানৰ স্ফুলিংগ নহয় ভগৱানৰ বিভূতি নহয় হয় বিভূতি হয় আৰু ভগৱানৰ যদি এটা স্পাৰ্ক স্ফুলিংগ ইমান যদি আকৰ্ষণীয় হয় তেনেহ'লে ভগৱান কিমান আকৰ্ষণীয় হ'ব কেন ইউ ইমাজিন সেইকাৰণে ইমান মানুহৰ আকৰ্ষণ মানুহ পাগল হৈ গৈছে কাৰেক্ট না
মানে নিজকে কন্ট্ৰোল কৰিব পৰা নাই নিজৰ পিতা মাতাৰ প্ৰতিও যাগে ইমান আকৰ্ষণ নহয় কাৰেক্ট না তো কিহৰ কাৰণে বিকজ ইট ইজ এন অপুলেন্স অফ লৰ্ড শ্ৰী কৃষ্ণ বিভূতি yet the vibhuti matsadam whatever you see বহুত মানুহৰ বেলেগ বেলেগ বহুত টেলেন্ট দেখা পাওঁ from where does it come krishna is the source aham sarvesya prabhu matta sarvam pavartate everything comes from me material or spiritual to he karone ei ঐশ্বৰ্য বিলাকৰ এই যে বিভূতি এই বিভূতি বিলাকৰ মাধ্যমেৰে আমি কি কৰিব পাৰো ভগৱানৰ সকলো সময়তে কি কৰিব চিন্তা কৰিব পাৰো যে যেতিয়া ৰাতিপুৱা সূৰ্য উদয় হয় সূৰ্য দেখি কেনে আমি কি স্মৰণ কৰিব পাৰো this is krishna যেতিয়া ৰাতি আকাশত চন্দ্ৰ দেখা পাওঁ কিহৰ স্মৰণ কৰিব পাৰো this is Krishna's eyes কৃষ্ণৰ চকু তো এই হিচাপে একৰজি অসাধাৰণ প্ৰতিভা 38,000 songs in more than 40 languages সম্ভৱ মানে সম্ভৱ বুলি কাম so এটো জুবিনৰ অনুগামী হোৱা নহয় তেনেকুৱা কথা নহয় এটো পৰিষ্কাৰ কৰে হয় কি না এটা কি ইজ ইট ইম্পৰ্টেন্ট যে অকল জীৱনৰ অনুগামী তেওঁলোকে ক'ব এইটো সঁচা কথা তো এই কাৰণে মই শাস্ত্ৰৰ দৃষ্টিৰ ফালৰ পৰা মই এইটো বৰ্ণনা কৰিব চেষ্টা কৰিলোঁ আৰু ভাগৱতত লিখা আছে যে আমি সকলোৱে জানে যে নাৰদ মুনি হাতত কি কৰে বীণা লৈ কেনে ভগৱানৰ গুণগান কৰিছিলে নাৰদ মুনি বাজায় বীণা ৰাধিকা ৰমণ ৰামে তো নাৰদ মুনিয়ে বীণা লৈ কেনে কি কৰিছিলে এই জগতত ভগৱানৰ গুণগান কৰিছিল ত্ৰিলোক আৰু আজিৰ যুগত মই জাষ্ট ৰিলেট কৰিছোঁ বৰ্তমান সময় আধুনিক কালত জুবিন গাৰ্গ ডাঙৰীয়া গীটাৰ লৈ কেনে হেৰি না সৰ্বত্ৰ কি কৰিছে ভগৱানৰ প্ৰচাৰ কৰিছে কাৰণ মই যেহেতু আধ্যাত্মবাদী মইতো তেওঁৰ আধ্যাত্মখিনি ক'ব লাগিব কাৰেক্ট না তো এবাৰতো বম্বেত গৈছিলে কিবা এটা কম্পিটিশ্যন আছিলে ইণ্ডিয়ান টেলেণ্টছ কিবা এটা আছিলে নেশ্যনেল লেভেলত আৰু তাতে কোনো মানে অসমীয়া বুজি নাপায় আৰু তাতে কি গাইছে তেওঁ গীত তে হিন্দী গীত গাব পাৰিলেহেঁতেন আৰু তেওঁ কৈছে এই গীতৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ উই কেন কানেক্ট উইথ দ্য ব্ৰহ্মা পৰম ব্ৰহ্মৰ লগত আমি কি কৰিব পাৰোঁ কানেকশ্যন কৰিব পাৰোঁ সম্পৰ্ক কৰিব পাৰোঁ তেওঁ কি অসমক ৰিপ্ৰেজেণ্ট কৰা নাই আমাৰ অসমৰ সংস্কৃতি বৈষ্ণৱ সংস্কৃতি উই আৰ প্ৰাউড অফ হিম আমি তেওঁক লৈ গৌৰৱবোধ কৰোঁ কোনে কৰিছে তেনেকৈ আছে কোনোবা আমাৰ বৈষ্ণৱ সংস্কৃতিক লৈ তেনেকৈ হেৰি কৰিছে ইমান ডাঙৰ এটা মঞ্চত মই নিজে বহুত গৌৰৱবোধ কৰিছোঁ কোনটো গীত গাইছে অনুভৱ গম পাইছে আপোনালোকে ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া জমাধেৱা চলে ঘুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিউক নাথ জগাই yes proud of him আমাৰ সংস্কৃতি বৈষ্ণৱ সংস্কৃতি এনেকুৱা লেভেল লৈ গৈছে তো আমি ক'ব লাগিব to glorify him তো যাই হোক তেখেতৰ এটা গীতৰ মাজেৰে তেখেতে এই জীৱনত আমি যে গুৰু গ্ৰহণ কৰিব লাগে এই গুৰু গ্ৰহণ কৰাৰ পৰা তেওঁ হেৰি কৰিছে আপোনালোকে যে ভাগৱত গীতা পঢ়িছে আপোনালোকতো মই ক'ম যে আপোনালোকে যেহেতু তেওঁৰ অনুগামী আপোনালোকে নিজেও ভাগৱত গীতা ল'ব আমাৰ স্কুলত আৰু পাৰিলে তেওঁৰ নামত গীতা বিলাব আৰু আমাৰ গোশালা আছে তো গোশালাৰ নামত যদি তেওঁলোকৰ কাৰণে কিবা কৰিব খোজে কৰিব পাৰে তেওঁৰ এইটো বহুত কাৰণ এইবিলাকৰ কাৰণে ইমান বিখ্যাত আহিছে তেখেতৰ কল্যাণৰ কাৰণে এইটো মোৰ আমাৰ ফালৰ পৰা ছাজেশ্যন মই এইদিনাখন ৰিচেণ্টলি কোনোবা এজনে ক'লে গীত এটা গাইছে আৰু ভাগৱত গীতাত কৈছে 20টা বস্তু ভাগৱত গীতাত ভগৱানে দিছ ইজ নলেজ ইয়াৰ বাহিৰত যিমান বস্তু আছে চব অজ্ঞান এটা জ্ঞানম ইতি প্ৰত্যম আৰু তাতে এটা বস্তু কৈছে আচাৰ্য উপাসনম তো এই মনুষ্য জীৱন যেতিয়া পাওঁ মানুহে কি কৰিব লাগে গুৰু গ্ৰহণ কৰিব লাগে one should accept a spiritual master তো তেখেতে এটা গীত গাইছিলে মই গীতটো গাম আৰু গীতৰ মাজেৰে তেখেতৰ শ্ৰদ্ধাঞ্জলিও জনালোঁ আৰু তাৰ মাজেৰে তেখেতে এইটো বাংলা গীত হয় আৰু এই গীতৰ মাধ্যমেৰে তেখেতে এজন আধ্যাত্মিক গুৰু লোৱাৰ প্ৰয়োজনৰ কথাটো
ব্যক্ত কৰিছে যে আমি কি গুৰু ল'ব লাগে। এটা কথা তেওঁ নিজে লিখিছে, তেওঁ কৈছে মন মোৰ ৰচনা তুমি কি আর জানো না, মন মোর রসনা তুমি কি আর জানো না, সঙ্গে তো কাও যাবে না, সঙ্গে তো কাও যাবে না, সময় থাকিতে কেনে গুরু গছিল না, সময় থাকিতে কেনে গুরু গছিল না, মন মোর রসনা মন মোর রসনা তুমি কি আর জানো না, সঙ্গে তো কাও যাবে না, এ দেহার মূল্য নাই, এ দেহার মূল্য নাই, আর পুরা দিলে হইবে ছাই, এ দেহার মূল্য নাই, এ দেহার মূল্য নাই, প্রাণ বায়ু চড়িয়া যাইবে নদীর কূলে হইবে বাসর অন্তিম কালে, নদীর কূলে হইবে বাসর অন্তিম কালে, মন মোর রসনা মন মোর রসনা তুমি কি আর জানো না, সঙ্গে তো কাও যাবে না, সঙ্গে তো কাও যাবে না, পিতা মাতা সদর ভাই এলায় আছে এলায় নাই, পিতা মাতা সদর ভাই এলায় আছে এলায় নাই, সবাই তুহু ছাড়িয়া যাইবে আমারও যাইতে হইবে সময় আসিলে, আমারও যাইতে হইবে সময় আসিলে, মন মোর রসনা তুমি কি আর জানো না, সঙ্গে তবু কেউ যাবে না, শিশুকালে রঙের মেলা যৌবনে প্রেম লীলা, শিশুকালে রঙের মেলা যৌবনে প্রেমের মেলা, মন মোর রসনা তুমি কি আর জানো না, সঙ্গে তো কেউ যাবে না, সঙ্গে তো কেউ যাবে না, সময় থাকিতে কেনে গুরু গছিল না, সময় থাকিতে কেনে গুরু গছিল না। তো এনেকৈ মই যিমান তেখেতৰ গীতবিলাকত পাইছোঁ, মই গীতা ভাগৱতৰ বাণীকে বিচাৰি পাইছোঁ, আৰু তাকেই মই এজন আধ্যাত্মবাদী হিচাপে যিহেতু মই আধ্যাত্মবাদৰ প্ৰচাৰ কৰোঁ, গীতা ভাগৱতৰ প্ৰচাৰ কৰোঁ, ইভেন মই চেনেলত মই শ্ৰীকৃষ্ণ কথামৃত মই 3টা শ্বৰ্ট ভিডিঅ' আপলোড কৰিছোঁ, কাৰণ বহুত অনুগামীবিলাক বহুত দুখত কাতৰ হৈ আছিলে। তো সেইকাৰণে ভাগৱত গীতাত কৈছে 2 নম্বৰ অধ্যায়ত কৈছে যাতে সেই ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ অপৰিহাৰ্যাৰ্থে ন তং সুচিতম অৰ্হসি। তো ভগৱানে কৈছে হে অৰ্জুন, যাৰ জন্ম হৈছে তাৰ মৃত্যু হোৱাটো নিশ্চিত, যাতে সেই ধ্ৰুৱ মৃত্যু, আর যার মৃত্যু হয়েছে তার জন্ম হওয়াটা নিশ্চিত, যাতে সেই ধ্রুব মৃত্যুর ধ্রুবং জন্ম মৃত শিষ্য তস্মাৎ অপরিহাৰ্যাৰ্থে, যিটো আনএভয়েডেবল, যিটো আমি কোনো পৰিস্থিতিতে এৰাই চলিব নোৱাৰোঁ, সেইটো বস্তুৰ কাৰণে কি কৰিব নালাগে, শোক কৰিব নালাগে। তো সেইকাৰণে তেখেতে নতুন যাত্ৰাত গৈছে, আৰু তেখেতৰ এই যাত্ৰা মংগলময় হওক, শুভময় হওক, আৰু মই আশা কৰিছোঁ ইমানবিলাক শুনাৰ পিছত আপোনালোকৰ যদি অকণমান যদিও মনটো অকণমান হালকা হৈছে, পাতল লাগিছে, তেনেহ'লে মোৰ এই প্ৰয়াস সাৰ্থক হ'ব। আৰু মোক এটা সুযোগ দিয়াৰ কাৰণে মই তেখেতে বহুত ভাল পাইছিলোঁ, আৰু ইভেন এতিয়াও তেখেতৰ বৰগীতবিলাক শুনি সেইবিলাকেই আমি গাওঁ। এতিয়া ভগৱানৰ বাণী প্ৰচাৰ কৰাৰ কাৰণে ৰত হৈ আছোঁ, চেষ্টা কৰি আছোঁ। তো সেইকাৰণে এই গীতৰ মাধ্যমেৰে তো যিসকল অনুগামী, সকলো অনুগামীকে মই অনুৰোধ কৰিম, এটা মোৰ বিনম্ৰ অনুৰোধ, তেখেতৰ যি এই প্ৰয়াস গীত আৰু বৰগীত এই মাজেৰে যে জগতৰ যি খন্তেকীয়া স্বৰূপ এই বিষয়ে তেওঁ দেখুৱাইছে, আৰু এই বৰগীতবিলাক গাইছে, আৰু বহুত অকল বৰগীতেই নহয়, লোকগীত, বৰগীত আৰু নিজে কিছুমান লিখা আছে, এইবিলাক গীত গাইছে, এইবিলাকৰ মাধ্যমেৰে গোটেই সমাজত তেওঁ আধ্যাত্মিকতাৰ প্ৰচাৰ কৰিছে। তো মই তেখেতৰ তেওঁৰ যি আধৰুৱা কাম সেইটো আপোনালোকে আগুৱাই লৈ যাব লাগে, সেইটো মোৰ আপোনালোকৰ অনুৰোধ। আৰু তেখেতৰ কল্যাণৰ কাৰণে আপোনালোকে গীতা মিলাব পাৰে,
আমাৰ ভাগৱত গীতা 108 গীতা বিলাব পাৰে আৰু আমাৰ গোশালা আছে আমাৰ গোশালাত আপোনালোকে তেখেতৰ নামত সেৱা কৰিব পাৰে তো এইবিলাক শাস্ত্ৰৰ বিধান আৰু এনিৱে বিশেষ কৰিলে আপোনালোকে আহিলে কীৰ্তন কৰাৰ সুযোগ দিছে আপোনালোক আমি আন্তৰ্জাতিক কৃষ্ণ ভাৱামৃত সংঘৰ তৰফৰ ফালৰ পৰা সকলো জুবিন গাৰ্গৰ সকলো মন্ত্ৰমুগ্ধ অনুগামী সকলোকে মই ধন্যবাদ জনাইছোঁ তেওঁলোকে যেন কোনো তেখেতৰ অনুপস্থিত কোনো যেন নকৰিবলগীয়া কাম নকৰে সেইটোৰ কাৰণে মই অনুৰোধ কৰিছোঁ কাৰণ মৃত্যুটো হ'বই সেইটো সকলো আমিও আছোঁ আমি অতিথি আলহী হয় তো সেইকাৰণে তেনেকুৱা যে কোনো অঘটন নঘটায় সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ তো ধন্যবাদ থ্যাংক ইউ সো মাচ হরে কৃষ্ণ जय श्री प्रभुपाद की जय समवेत भक्त की जय जय गोपाल जय हरे हरे।